দ্বাৰা আয়োজিত টেঙানী অঞ্চলৰ এই সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাত উপস্থিত থকা আমাৰ সকলোৰে আপোনালোক সকলোৰে মৰমৰ বিধায়ক মোৰ বন্ধু বিশ্বজিৎ ফুকন ডাঙৰীয়া, ভাতৃপ্ৰতি ঋষিৰাজ হাজৰিকা আৰু এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকল, এই ভাওনাত অংশগ্ৰহণ কৰিব অহা শিল্পীসকল, বিচাৰক মণ্ডলী আৰু উপস্থিত ৰাইজ, জয় জয়তে আপোনালোক আটাইলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই ভাওনা প্ৰতিযোগিতালৈ আহি সঁচাকৈ অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। টেঙানী অসমৰ এটা অত্যন্ত নাম জ্বলা অঞ্চল, অতি ভিতৰুৱা অঞ্চল, তথাপিতো সকলোৱে চিনি পোৱা অঞ্চল। আৰু আজি এই অঞ্চললৈকে আহি আপোনাৰসমূহৰ লগত এই ভাওনা সমাৰোহত একেলগ হ'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। চিলাৰায় যুৱ সংঘৰ কাৰ্যকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 7 দিনীয়া কাৰ্যসূচীৰে আপোনালোকে এই ধৰণে সদৌ অসম ভিত্তিৰ এখন ভাওনা সমাৰোহ পতাটো সঁচাকৈ অত্যন্ত কঠিন কাম, আৰু আপোনালোকে খুব সাহসেৰে সুন্দৰভাৱে ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। আৰু ময়ো ইয়ালৈ আহিছোঁ, তাৰ লগে লগে বন্ধুবৰ বিশ্বজিতে কৈছিলে যে টেঙানীবাসীৰ ওচৰলৈ এবাৰ আহিব লাগে, আৰু মোৰ এই অঞ্চলটো অহাৰ ইচ্ছাও আছিল। আজি আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই ভাওনাৰ মাজেৰে আপোনালোকে এই অঞ্চলৰ সাংস্কৃতিক দিশত আগবঢ়াই নিয়াই নহয়, অঞ্চলটোক সমন্বয়েৰে বান্ধি ৰাখিবৰ কাৰণে এয়া অপূৰ্ব প্ৰয়াস। মই আশা ৰাখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাওনা দলসমূহে, ভাওনা শিল্পীসমূহে সকলোকে গুৰুজনাৰ আদৰ্শ বিলোৱাব। আমাৰ সভ্যতা সংস্কৃতিৰ সুন্দৰ কথা আমাৰ নতুন প্ৰজন্মৰ মাজত ওলাই লৈ যাব, যিয়ে আমাক সমৃদ্ধ কৰিব, যিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক আমাৰ সভ্যতা সংস্কৃতিৰ বাবে উদ্বুদ্ধ কৰি তুলিব। গতিকে মই দীঘলীয়া বক্তব্য দিব খোজা নাই। 2খনকৈ ভাওনা আজি আছে, গতিকে সুন্দৰভাৱে 2খন ভাওনাই আপোনালোক সকলোৱে উপভোগ কৰক। ময়ো আপোনালোকৰ লগত অলপ সময় থাকি, বহুত বেছি সময় থাকিব নোৱাৰিম, তথাপিতো কিছু সময় আপোনালোকৰ লগত থাকি আপোনালোকৰ মাজৰে এজন হিচাপে যাতে সুন্দৰভাৱে আপোনালোকৰ লগত একাত্ম হ'ব পাৰোঁ, তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাই আপোনালোক সকলোৰে ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।